বৰ্তমান সময়ত আমি সকলোৱে দেখিছোঁ যে আপাৰ আছামত কি পৰিস্থিতি হৈ আছে। বানপানীৰ ফলত বহু মানুহৰ মৃত্যু হৈছে, লগতে জীৱ জন্তুৰ কিমান কষ্টকৰ ৰীলসমূহ দেখি চকুৰ পানী সঁচাকৈ ওলাই আহে। আৰু আমি কেতিয়াও আচলতে আপাৰ আছামত এনেধৰণৰ বানৰ সমস্যা আমি কেতিয়াও দেখা নাছিলোঁ। মই নিজেও আপাৰ আছামতে ডাঙৰ দীঘল হোৱা, কোনোদিনে বানপানীৰ কথা শুনাই নাছিলোঁ, এইবাৰ প্ৰথম শুনিলোঁ। আৰু সঁচাকৈ কোনো মানুহে হয়তো এই সমস্যাৰ প্ৰতি প্ৰিপেয়াৰো নাছিলে বা কোনোদিনে ভবাও নাছিলে। বাৰু বানপানীটোতো সমস্যাটো হৈছে, তাৰ পিছতো বহুখিনি সমস্যা মানুহৰ হ'ব। মই নিজে অসমত নাই যদিও যিমান পাৰোঁ ইয়াৰ থ্ৰুদিয়ে অনলাইনৰ জৰিয়তে আমাৰ অসমত থকা অসমীয়া এছ'চিয়েশ্যনৰ জৰিয়তে যিমানখিনি পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ আমি সকলোৱে যাতে আগবাঢ়ি আহোঁ। আৰু মই ভাবোঁ আমি সকলোৱে আমাৰ অসমীয়া মানুহসকলে ইজনে আনজনক সহায় কৰিবলৈ সদায় আগবাঢ়ি আহে। দেখিছোঁ ভিডিঅ'ত যে কিমান শ মানুহো আগবাঢ়ি আহিছে। এনেধৰণেই যাতে একদম শেষলৈকে, যেতিয়ালৈকে তেওঁলোক সম্পূৰ্ণকৈ আকৌ ষ্টেবল নহয়, তেতিয়ালৈকে যাতে আমি সকলোৱে তেওঁলোকক ছাপোৰ্ট দি থাকোঁ, সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে। মই ভাবোঁ এই সময়ছোৱাত বহুলোকে সহায় কৰিছে, কিন্তু এটা সময় এনেকুৱা আহিব যেতিয়া পানীখিনি শুকাবলৈ আৰম্ভ কৰিব, বিভিন্ন বেমাৰ আজাৰে আগৰি ধৰিব, লগতে ঘৰখন ঠিক কৰাত, ঘৰখন চাফা কৰাত, পুনৰ এবাৰ আগৰ দৰে গঢ় দিয়াত বহুতখিনি সহায় প্ৰয়োজন হ'ব। আৰু সেই সময়ছোৱাত নিশ্চয় আমি সকলোৱে পুনৰ এবাৰ আগবাঢ়ি আহিব লাগিব। অকল এই বানপানী শুকোৱালৈকে এইখিনি কথা বা নিউজত চলি থকালৈকে যাতে আমি গুৰুত্ব নিদিওঁ, তাৰ পিছতো আমি তেওঁলোকক যিমান পাৰোঁ আমি সহায় কৰিবলৈ চেষ্টা কৰি যাম। নমস্কাৰ, আজি আমি কথা পাতিম পেৰিমেনপজৰ বিষয়ে, যিটো টপিকৰ বিষয়ে বহু কম লোকেহে জানে বা কথা পাতে বা বহু লোকে সংকোচ কৰি থাকে। পেৰিমেনপজ কি হয় সেই বিষয়ে বাৰু কথা পাতিম। তাৰ আগতে কৈ লওঁ, এই ভিডিঅ'টো সেইসকল মহিলাৰ বাবে যিসকল 35 বছৰৰ পৰা 45 বছৰ বয়সৰ ৰেঞ্জত থাকে। আৰু এই যিটো ফেজ হয়, এই ফেজটোক পেৰিমেনপজ বুলি কোৱা যায়। আপোনালোকে মেনপজৰ বিষয়টো শুনিছে যে মাহেকীয়া যেতিয়া বন্ধ হৈ যায় সম্পূৰ্ণভাৱে, তাকে মেনপজ বুলি কোৱা যায়। আৰু সাধাৰণতে 1 বছৰ সময় যদি মাহেকীয়া নোহোৱাকৈ থাকে, তেতিয়াহে মেনপজ হ'ল বুলি আমি গণ্য কৰিব পাৰোঁ। কিন্তু এই যি মেনপজ হয়, তাৰ পিছৰ জীৱনচোৱা যিমান কঠিন, তাতকৈ বেছি কঠিন তাৰ আগৰ সময়ছোৱা। অৰ্থাৎ মেনপজলৈ যেতিয়া গতি কৰি থাকোঁ, এটা জাৰ্ণি কৰি থাকোঁ, হয়তো 35 বছৰ বয়সত কিছুমানৰ আৰম্ভ হ'ব পাৰে, হয়তো কিছুমানৰ 40, কিছুমানৰ 42 বা কিছুমানৰ 45 বছৰ বয়সতো হ'ব পাৰে। কাৰণ সাধাৰণতে এভাৰেজ এজ যিটো মেনপজ হয় সেইটো হৈছে 51 বছৰ। আৰু তাৰ প্ৰায় 8 বছৰ বা 10 বছৰ আগতেই এই পেৰিমেনপজৰ সময়ছোৱা আৰম্ভণি আমাৰ মহিলাসকলৰ হৈ যায়গে। আপোনালোকে চাগে লক্ষ্য কৰিছে, বহু মহিলাৰে খিংখিঙীয়া স্বভাৱ এটা হৈ যায়, সৰু সৰু কথাত খং উঠে, ইৰিটেশ্যন লাগে, বা আমাৰ টোপনি ভাল নোহোৱা হয়, খাবলৈ মন নোযোৱা হয়, পটককৈ ওজন বাঢ়ি যোৱা নিচিনা লাগে, গাবোৰ বেয়া লাগে, ভাগৰ ভাৱ লাগে। ঘপককৈ আমি কথা নাই বতৰা নাই মুখে ডিঙিয়ে ঘামি যাবলৈ আৰম্ভ কৰোঁ, ৰাতিও পটককৈ গৰম উঠি যায়। এই যদি লক্ষণবোৰ আপোনালোকে দেখিছে, হয়তো পেৰিমেনপজৰ বাবেই হ'ব পাৰে। আৰু এই যিবোৰ লক্ষণ হয়, এই লক্ষণবোৰ আমাৰ প্ৰায়বোৰ মহিলাই ইয়াৰ থ্ৰুদি যাব লাগে, কিন্তু বহু মহিলাই গমেই নাপায় যে কি হৈছে। সকলোৱে ভাবে কিবা অন্যান্য বিভিন্ন ডাঙৰ বেমাৰ হৈছে নেকি, যাৰ কাৰণে আমাৰ গাবোৰ ইমান বেয়া লাগে, কিন্তু প্ৰকৃততে নহয়। এইটো এটা স্বাভাৱিক চেঞ্জেছ হয়, যিটো মহিলাৰ শৰীৰটো সাধাৰণতে দেখা যায় 40 বছৰৰ পৰা 50 বছৰ বয়সত এই চেঞ্জেছখিনি হ'বলৈ আৰম্ভ কৰে। আজি আমি এই পেৰিমেনপজৰ জাৰ্ণিটোৰ বিষয়ে কথা পাতিম। অৰ্থাৎ আমি কথা পাতিম যে এই সময়ছোৱাত কি চেঞ্জেছ আহে, কেনেকুৱা চেঞ্জেছবোৰ স্বাভাৱিক আৰু অস্বাভাৱিক হয়। লগতে কথা পাতিম আমি কেনেকুৱা ধৰণৰ কাম কৰিব লাগে পেৰিমেনপজৰ সময়ত, যাৰ সহায়ত আমাৰ মেনপজটো ভালদৰে হয় আৰু শৰীৰটো খুব বেছিকৈ যাতে সা সলনিবোৰে আমাক দিগদাৰ নকৰে, সেইটোৰ ওপৰতো গুৰুত্ব দিম। তাৰ উপৰিও পেৰিমেনপজে কিছুমান শৰীৰৰ বাবে ৰিস্কো আনি দিয়ে, আৰু সেই শৰীৰৰ ৰিস্কসমূহৰ বিষয়েও ডিটেইলছত কথা পাতিম, যিখিনি কথা হয়তো বহু মহিলাই সংকোচ কৰি থাকে বা কথা পাতিবলৈ নিবিচাৰে বা এইখিনি কথা পাতিবলগীয়া কথা বুলিও নাভাবে। আহকচোন আজি এই পেৰিমেনপজৰ বিষয়ে ডিটেইলছত কথা পাতোঁ। আমাৰ দুটা বিশেষ হৰম'নছ আমাৰ শৰীৰত থাকে, যিটো হৈছে এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন। এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰণৰ যিখিনি আমাৰ স্বীকৃত গোটেই জীৱনভৰ হৈ আহিছে, সেই চিক্ৰিশ্যনখিনি, সেই যিমানখিনি পৰিমাণত ওলাইছে, সেইখিনি বহুত আপ এণ্ড ডাউন হ'বলৈ আৰম্ভ কৰে। কেতিয়াবা হয়তো এষ্ট্ৰজেন বাঢ়ি যাব, কেতিয়াবা হয়তো এষ্ট্ৰজেন কমি আহিব। ই গ্ৰেজুৱেলি কম বেছি নহয়, ঘপককৈ ওপৰতল হোৱাৰ বাবে আমাৰ শৰীৰতো তেনেধৰণৰ চেঞ্জেছ কিছুমান আনিবলৈ আৰম্ভ কৰে। বিভিন্ন মহিলাই এই সময়ছোৱাত বহু
বহু বেলেগ বেলেগ চেঞ্জেছ শৰীৰত দেখে আহকচোন পেৰি মেনপজত হোৱা চেঞ্জেছসমূহৰ বিষয়ে এটা এটাকৈ কথা পাতোঁ প্ৰথমটো আমাৰ মাহেকীয়া হোৱাৰ খেলিমেলি হ'বলৈ আৰম্ভ কৰে মাহেকীয়া হোৱা খেলিমেলি মানে হয়তো সময়ত নহয় হয়তো দিন বাঢ়ি যায় বা কেতিয়াবা কিছুমানৰ বাবে হয়তো মাহেকত দুবাৰো হ'ব পাৰে কিছুমান মানুহৰ আকৌ ব্লিডিংটো কমি আহে ঘপককৈ আগতে ধৰি লওক 7 দিন হয় ঘপককৈ কমি পেলাই অকল 2 দিন 3 দিনহে হয় বা কিছুমানৰ আকৌ 7 দিনৰ জেগাত 9 দিন 10 দিনলৈকেও হৈ থাকে বন্ধ নোহোৱা হয় এই যিবোৰ সলনি হয় মাহেকীয়া হওঁতে যিটো আমাৰ সময়ৰ খেলিমেলি হয় লগতে আমাৰ দিনৰ খেলিমেলি হয় সেইসমূহো আমাৰ এই পেৰিমেনপজৰ ভিতৰতে পৰে দ্বিতীয়টো চেঞ্জেছ কি হয় দ্বিতীয়টো চেঞ্জ হয় আমাৰ মুডত অৰ্থাৎ এই চেঞ্জেছ যিখিনি আহে এষ্ট্ৰজেন প্ৰজেষ্টৰন যিবোৰ হৰম'নছৰ চেঞ্জ আহে ই আমাৰ মুডৰ ওপৰত বিৰাট ডাঙৰ ইম্পেক্ট পেলাই দিয়ে আৰু যাৰ ফলত আমাৰ মুড চুইং হ'বলৈ আৰম্ভ কৰে আপোনালোকে মন কৰকচোন মাহেকীয়া হোৱাৰ সময়ত সাধাৰণতে আমাৰ প্ৰায়ে মনবোৰ বেলেগ বেলেগ নহয় জানো কিবা মনবোৰ গধুৰ লাগে কেতিয়াবা কথা পাতিব মন নোযোৱা নিচিনা হয় কেতিয়াবা গাবোৰ বেয়া লাগে কিবা অদ্ভুত ধৰণৰ এটা ফিলিং আহি থাকে সেই একেই অদ্ভুত ফিলিং ডবল হৈ যায় এই সময়ছোৱাত যিটো সময়ত আপোনালোকৰ চুইং হ'বলৈ মুডটো খুব বেছিকৈ চেষ্টা কৰে যাৰ ফলত আপুনি খিংখিঙীয়া হৈ যাব পাৰে খং উঠিব পাৰে নিজৰ ওপৰতে কেতিয়াবা কথা নাই বতৰা নাই খং উঠি থাকিব পাৰে কিহৰ কাৰণে খং উঠিছে গমেই নাপায় কেতিয়াবা কথা নাই বতৰা নাই কান্দিবও পাৰে বহু মহিলাই এনে বহিও কান্দা দেখিবলৈ পাওঁ আৰু নিজে ভয় খাই যায় যে এই পৰিস্থিতিটো কিয় হৈছে এই পৰিস্থিতিটো সাধাৰণতে হৰম'নেল চেঞ্জেছৰ বাবে হৈছে এই যিখিনি এই চেঞ্জেছখিনি অকল এগৰাকী মহিলাই জনাটো দৰকাৰী নহয় তেওঁৰ জীৱনত থকা পুৰুষ বা তেওঁৰ পৰিয়ালবৰ্গও জনাটো দৰকাৰী যাতে তেওঁলোকক সেই সময়ছোৱাত ঠিকমতে বুজি পায় আৰু কথাখিনি তেওঁলোকক বুজাবলৈও সহায় হয় আৰু লগতে সেই পৰিস্থিতিটো ভালদৰে লাহে লাহে আগবঢ়াবলৈও তেওঁলোকে সহায় কৰে এতিয়া যাওঁ তৃতীয়টো চেঞ্জলৈ তৃতীয়টো চেঞ্জ আমাৰ ভেছ'ম'টৰ চেঞ্জ বুলি কোৱা যায় অৰ্থাৎ ঘপককৈ আমাৰ গৰম উঠি যায় আমি এতিয়া ধৰি লওক এটা ঠাণ্ডা ৰুমতে আছোঁ কথা নাই বতৰা নাই মুখে চুখে গোটেই গৰম উঠি যায় ডিঙি চিঙি ঘামি যায় কিছুমান মানুহৰ ইমান বেছি ঘাম ওলাই যে টুকিবলৈ মানে মানুহৰ আগত লাজ লগা হৈ যায় একদম পানী বৈ অহাৰ দৰে হয় এই সমস্যাবোৰ বিৰাট স্বাভাৱিক হয় পেৰিমেনপজত আৰু কেতিয়াবা দেখিব বতৰটো ঠাণ্ডাই হৈ থাকে গৰম নাই কিন্তু পটককৈ ঘামি যায় আৰু এই ঘামটো গ্ৰেজুৱেলি নোলায় আমাৰ গৰমত উঠা ঘামৰ দৰে ঘপককৈ হৈ যায় আৰু লগতে শুই থাকোঁতেও ৰাতি দেখিব মূৰটো একদম তিতি যায় চুলি তুলি চব তিতি যায় গৰমত ঘামি একদম ফেনখন জোৰছে লগাই দিবলগীয়া পৰিস্থিতি হয় এইটোক কয় হট ফ্লাছ এই হট ফ্লাছটো আমাৰ পেৰিমেনপজৰ সময়ত বহুত বেছি স্বাভাৱিক হয় বেছিভাগ মহিলাই ইয়াৰ থ্ৰুদি গৈ থাকে আন এটা চেঞ্জেছ হয় কগনিটিভ চেঞ্জেছ অৰ্থাৎ আমাৰ ব্ৰেইনটোৱে যিটো থিংকিং কৰিব পৰা কেপাচিটি যিটো আমি ফ'কাছ কৰি থাকিব লাগে সেই ফ'কাছতো চেঞ্জেছ হয় বহু মহিলাই এই কথাটো কয় কিন্তু কাম এটা কৰিবলৈ যায় কামটো পাহৰি গুচি আহে কিবা এটা কাম কৰিম অদ্ভুত ধৰণে কথাটো পাহৰি যাম আকৌ পুনৰ এবাৰ কৰি দিম তাৰপিছতে ভাবোঁ কি হৈছে আমাৰ ব্ৰেইনটো আমি নিজকে পাগল নিচিনা ভাৱ এটা কেতিয়াবা হয় এই ভাৱবোৰো সাধাৰণতে সেই সময়ছোৱাতে হয় এইটো নহয় যে আমি অন্য মনস্ক হৈ থাকোঁ আমাৰ আগৰ দৰেই মনোযোগ দি থাকোঁ কিন্তু ফ'কাছ কৰিব নোৱাৰা হওঁ এটাত মনোযোগ দিব নোৱাৰা হওঁ কথা কিছুমান পটককৈ পাহৰি যাওঁ এইবোৰ খন্তেকীয়া হয় দেই এইবোৰ বয়সৰ বাবে নহয় কিন্তু এইবোৰ খন্তেকীয়া হয় এই পেৰিমেনপজৰ সময়ছোৱাতে এবাৰ মেনপজ হৈ যোৱাৰ পিছত লাহে লাহে এইখিনিৰ লগত আমাৰ শৰীৰটো এডজাষ্ট কৰি পেলাই পুনৰ এবাৰ আগৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে এতিয়া এই কগনিটিভ যিটো চেঞ্জেছ হয় অৰ্থাৎ কথাবোৰ ভাবিব নোৱাৰা চিন্তা কৰিব নোৱাৰা ঘপককৈ সৰু সৰু কথা কিছুমান পাহৰি যোৱা ধৰি লওক এই গেছতে দাইলটো তুলি থৈ আহিলে প্ৰেছাৰ কুকাৰটো ঢাকনটোকে মাৰিবলৈ পাহৰিলে এনেকুৱা ভুলবোৰ আপোনালোকৰ হয়তো আগতে নহয় কিন্তু এতিয়া খুব বেছিকৈ সঘনাই হ'বলৈ আৰম্ভ কৰিব কিছুমান ফিজিকেল চেঞ্জেছো আহে আমাৰ পেচাবৰ অংশত অৰ্থাৎ ভেজাইনেল অংশত ড্ৰাইনেছৰ সৃষ্টি হয় লগতে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যনৰ সমস্যাও খুব বেছিকৈ বাঢ়ি যায় তাৰ লগতে কিছুমান ফিজিকেল চেঞ্জ যেনেকৈ আমাৰ ছালখন খুব বেছিকৈ শুকাই যায় চুলিবোৰ খুব বেছিকৈ সৰিবলৈ আৰম্ভ কৰে বা ৱেইট ডিষ্ট্ৰিবিউশ্যনতো খেলিমেলি হয় এগৰাকী মহিলাৰ পটককৈ ওজন বাঢ়িবলৈ আৰম্ভ কৰে আৰু এগৰাকী ক্ষীণ মহিলাৰো পেটৰ অংশত ওজন বাঢ়িবলৈ আৰম্ভ কৰে ডিষ্ট্ৰিবিউশ্যন অফ ফেটছটো চেঞ্জ হৈ যায় অৰ্থাৎ আমাৰ এগৰাকী মহিলাৰ যদি ফিগাৰটো আগতে হয়তো ডিষ্ট্ৰিবিউট হৈ আছিলে ফেটছটো ওপৰে তলে সমানে লাহে লাহে দেখিব যে পেটৰ অংশটো খুব বেছিকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে এই সমস্যাটো আমি অস্বাভাৱিক বুলি ক'ব নোৱাৰোঁ স্বাভাৱিক হয় পেৰিমেনপজৰ সময়ত আৰু বহু মহিলাই এই সময়ছোৱাত বিৰাট ডিপ্ৰেশ্যনত ভোগে এই চেঞ্জেছবোৰৰ কাৰণে আৰু ভাবে যে আমি চব কৰিছোঁ ডায়েটো একেধৰণে ফ'ল' কৰিছোঁ খোজো কাঢ়িছোঁ দেখোন তথাপিতো নিক্ষীণাওঁ এই সময়ছোৱাত ফেট লছ কৰিবলৈ হ'লে বহু কথা আহি পৰে বহু চেঞ্জেছ আহি পৰে যাৰ বাবে আমাৰ মহিলাসকলৰ 40ৰ পৰা 50ৰ ভিতৰত ৱেইট
লছ কৰিবলৈ বহুত কঠিন হৈ পৰে যিখিনি কাম আমি হয়তো 30ত কৰিলে ইজিলি হৈছিলে সেইখিনি আমাৰ নোহোৱা হৈ পৰে আৰু শৰীৰটো একদম ভাগৰুৱা ভাৱ নিচিনা লাগে আগৰ নিচিনাকৈ এক্সাৰচাইজ বা খোজ কাঢ়িলে আগৰ নিচিনা সতেজতা ভাৱ নাথাকে আমাৰ ভাগৰে হেঁচা মাৰি ধৰিবলৈ আৰম্ভ কৰে যাৰ ফলত বহু মহিলাই ষ্ট্ৰাগল কৰি থাকে ৱেইট লছ কৰিবলৈ আৰু তাৰ ফলতে কিছুমান ক্ৰেছ ডায়েট কৰে আৰু সেই ক্ৰেছ ডায়েট যদি 40 বছৰ বয়সত কৰে তেনেহ'লে হেল্থ ৰিস্কো বাঢ়ি যায় কাৰণ ই সম্পূৰ্ণকৈ শৰীৰটো এটা চেঞ্জেছৰ থ্ৰুদি গৈয়ে আছে সেই সময়ছোৱাত যদি আগতে কৰি থকা কামখিনি নকৰি ঘপককৈ এটা ক্ৰেছ ডায়েট অৰ্থাৎ একেবাৰে নোখোৱা নেমেলা খোৱা বোৱা কমাই দিয়ে আপোনালোকৰ ফেট কমাবলৈ তেনেহ'লে কিন্তু ই আমাৰ শৰীৰৰ বাবেও উপকাৰী হ'ব পাৰে লগতে বুকুৰ ধপধপনি পেচাবৰ আৰ্জেঞ্চি সঘনাই পেচাব লাগি থকা সমস্যা এই সমস্যাবোৰো আমাৰ খুব বেছিকৈ বাঢ়িবলৈ আৰম্ভ কৰে এই পেৰিমেনপজৰ সময়ত কিছুমান কথা কেয়াৰ লোৱাটো অতিকৈ আৱশ্যকীয় কাৰণ এই সময়ছোৱাত কিছুমান ভুল অভ্যাসৰ বাবে আমাৰ ডাঙৰ সমস্যাৰো সৃষ্টি হ'ব পাৰে সেইখিনি কি হয় বুজিবলৈ চেষ্টা কৰোঁ আহক প্ৰথমটো হৈছে আমাৰ বোনছৰ চেঞ্জেছ কিছুমান আহে সাধাৰণতে এষ্ট্ৰজেন নামৰ যিটো হৰম'ন আমাৰ মাহেকীয়া ভালদৰে হৈ থাকোঁতে ৰিলিজ হয় সেই এষ্ট্ৰজেনে আমাৰ বোনক প্ৰটেকশ্যন দিয়ে কেলছিয়াম ৰাখি থ'বলৈ সহায় কৰে কিন্তু আমাৰ এষ্ট্ৰজেন কমি অহাৰ লগে লগে বোনছৰ হেল্থৰ ওপৰত অপকাৰ কৰে আৰু বোনছসমূহ উইক হয় সেইবাবে মহিলাসকলৰ অষ্টিঅপিনিয়া অৰ্থাৎ বোনছৰ উইকনেছ খুব সঘনাই দেখিবলৈ পোৱা যায় অকণমান পৰি গ'লে ফ্ৰেকচাৰ হোৱাৰ সমস্যাও বাঢ়ি যায় দ্বিতীয়টো প্ৰব্লেম আমাৰ যিটো দেখিবলৈ পাওঁ সেইটো হৈছে হাৰ্টৰ ওপৰত এষ্ট্ৰজেন এটা এনেকুৱা হৰম'ন যিটো হৰম'নে আমাৰ বহু মহিলাকে হাৰ্ট এটেকৰ পৰা বা হাৰ্টৰ সমস্যাৰ পৰা বচাই থাকে ঘপককৈ এষ্ট্ৰজেন কমি অহাৰ লগে লগে হাৰ্টৰ ওপৰতো ইম্পেক্ট পৰে যাৰ ফলত আমি কিছুমান হাৰ্টৰ কেয়াৰৰ বাবে এক্সাৰচাইজ আৰু ডায়েটৰ ওপৰত গুৰুত্ব বেছিকৈ দিয়াটো জৰুৰী হৈ পৰে কাৰণ হাৰ্টৰ ৰিস্ক ফেক্টৰ্ছবোৰ বাঢ়ি আহে যেতিয়াই আমাৰ পেৰিমেনপজৰ সময়ছোৱা আৰম্ভ হৈ যায় 3 নম্বৰ চেঞ্জেছটো হৈছে আমাৰ বিপাক ক্ৰিয়াত অৰ্থাৎ যিবোৰ খাদ্য আমি খাওঁ সেইখিনি হয়তো ইজিলি আমাৰ ডাইজেষ্টো হৈ আছিলে আৰু এনাৰ্জিলৈ কনভাৰ্টো হৈ আছিলে আৰু ব্যৱহাৰো হৈ আছিলে সেই একেখিনি খোৱা আৰু একেখিনি কামে আমাৰ হয়তো একেধৰণে ডাইজেষ্ট আৰু তাক এনাৰ্জিলৈ কনভাৰ্ট কৰাত সহায় নকৰিব পাৰে যাৰ ফলত বিপাক ক্ৰিয়া কমি যায় আৰু বিপাক ক্ৰিয়া কমি অহাৰ লগে লগে ভাগৰুৱা ভাৱ মেটাবলিজম স্লো হৈ অহাৰ লগে লগে অন্যান্য বিভিন্ন সমস্যা ফেটছ বাঢ়ি যোৱা আৰু ফেটছ বাঢ়ি গ'লে আমাৰ বিপিৰ টেনশ্যন বাঢ়ি যোৱা চুগাৰৰ টেনশ্যন এই সকলোবোৰ আমাৰ বাঢ়িবলৈ আৰম্ভ কৰে সেইবাবে আমাৰ মেটাবলিজমটো কণ্ট্ৰল কৰি ৰাখিবৰ বাবে এই সময়ছোৱাত মহিলাসকলে ৰেগুলাৰ খোজকঢ়া বা এৰবিক ফৰ্ম অফ এক্সাৰচাইজ যি আমাৰ হাৰ্টখন ঠিক কৰি ৰাখে যি আমাৰ বাৰ্ণিং কৰি থাকে খোৱাখিনি সেই তেনেধৰণৰ এক্সাৰচাইজখিনি কৰাটো বিৰাট আৱশ্যকীয় হৈ পৰে লগতে মেণ্টেল হেল্থ আমাৰ মেণ্টেল হেল্থৰ ওপৰত বহুত ডাঙৰ প্ৰভাৱ পৰে মহিলাসকলৰ মই কৈছোঁৱেই খিংখিঙীয়া ভাৱ আহে বহুত টেনশ্যন বাঢ়ি যায় কথাবোৰ মনত নথকা হয় তাৰ বাবে আমি এটা সময়ত এটা কাম কৰিবলৈ আৰম্ভ কৰিব লাগে আমি সকলোৱে জানো আমি মহিলাসকল বিশেষকৈ মাল্টিটাস্কিং হয় একেটা সময়তে 10টা কাম কৰি থাকোঁ হয়তো পাকঘৰটো কাম কৰি আছোঁ এইফালে কাপোৰো জাপি আছোঁ কিবা ল'ৰা ছোৱালীকো চাই আছোঁ পঢ়া শুনাৰ কথাও সুধি আছোঁ এইবোৰক কয় মাল্টিটাস্কিং একেটা সময়ত এটা বস্তুৰ ওপৰত মনোযোগ নিদি সকলো কাম কৰিবলৈ চেষ্টা কৰা কিন্তু আমি যদি ষ্ট্ৰেছ টেনশ্যন কমাব লাগে তেনেহ'লে আমি এটা সময়ত এটা কাম কৰিবলৈ অভ্যাস কৰাটো আৱশ্যকীয় মাল্টিটাস্কিং কৰাটো ভাল বুলি বহু লোকে কয় যদিও আমাৰ মেণ্টেল হেল্থৰ বাবে এটা সময়ত এটা কাম কৰি মনোযোগেৰে কৰিবলৈ চেষ্টা কৰিলে আমাৰ মাইণ্ডটো ঠাণ্ডা হৈ থাকে আৰু এংজাইটি টেনশ্যনৰ পৰা আমি বাচি থাকোঁ লগতে মেডিটেশ্যন ইত্যাদিও আমাক যথেষ্ট পৰিমাণে সহায় কৰিব পাৰে সেইবাবে 40 বছৰ বয়সৰ আৰম্ভণিৰ পৰা কিছুমান মানুহে হয়তো স্পিৰিচুৱেল জাৰ্নিও আৰম্ভ কৰে কিছুমানে মেডিটেশ্যনৰ ওপৰত ফ'কাছ কৰে কিছুমানে য়োগাৰ ওপৰত ফ'কাছ কৰে এনেধৰণৰ ফ'কাছবোৰো আমাৰ এই বয়সত বাঢ়ি যায় কাৰণ এইখিনি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় বস্তু লগতে পেচাবৰ ইনফেকশ্যনৰ পৰা নিজকে বচাই ৰখাটো দৰকাৰী এই সময়ছোৱাত কাৰণ পেচাবৰ ইনফেকশ্যন খুব সঘনাই হয় যিহেতু ভেজাইনেল অংশত ড্ৰাইনেছৰ আৰম্ভণি হয় আৰু সেইবাবে হাইজিন ফেক্টৰখিনি মেইনটেইন কৰা ঠিকমতে পানী খোৱা ভালদৰে কেয়াৰ লোৱাটো আৰু খাদ্যৰ ওপৰত গুৰুত্ব দিয়াটো বিশেষ দৰকাৰী হৈ পৰে এতিয়া আপোনালোকে গম পালে কি কি বিপদ আহিব পাৰে এতিয়া আমি কথা পাতিম চমুকৈ যে কি আমি কৰিব লাগে আমি নিউট্ৰিশ্যনৰ ওপৰত গুৰুত্ব দিব লাগে এনেকুৱা কিছুমান খাদ্য খাব লাগে যিবোৰ খাদ্যই আমাৰ বোনছক ছাপৰ্ট দিয়ে হাৰ্টক ছাপৰ্ট দিয়ে যেনেকৈ ধৰি লওক আমাৰ কেলছিয়ামযুক্ত খাদ্যসমূহ লগতে সেউজীয়া শাক পাচলি
পালচেছসমূহ অৰ্থাৎ মগু বুট বা আমাৰ ৰাজমাহ এনেকুৱা ধৰণৰ বস্তুৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো দৰকাৰী দ্বিতীয়তে এক্সাৰচাইজটো আমাৰ বাবে বিৰাট কম্পালচৰি হৈ পৰে দুটা ধৰণৰ এক্সাৰচাইজেই প্ৰয়োজনীয় এটা হৈছে ষ্ট্ৰেংথ ট্ৰেইনিং যিটো 40 বছৰ বয়সৰ পৰা আমি সকলো মহিলাই কৰাটো দৰকাৰী ষ্ট্ৰেংথ ট্ৰেইনিং অৰ্থাৎ আপোনালোকে ডাম্বলো ইউজ কৰিব পাৰে ডাম্বল নোহোৱাকৈ ৰেজিষ্টেন্স বেণ্ডো ইউজ কৰিব পাৰে ৰেজিষ্টেন্স বেণ্ড নোহোৱাকৈ মাথো ফ্ল'ৰ এক্সাৰচাইজেও আপোনালোকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰিব পাৰে যদি মহিলা ষ্ট্ৰেংথ ট্ৰেইনিঙৰ বিষয়ে জানিব বিচাৰিছে মোক জনাব যিমানেই কমেণ্ট আহিব সেই বিষয়ে সিমানেই মই তাৰ ওপৰত ভিডিঅ' দিবলৈ মটিভেট হ'ম আৰু তাৰ লগতে আমি গুৰুত্ব দিব লাগিব খোজ কঢ়াৰ ওপৰত যাতে আমি আমাৰ হাৰ্টখন কেয়াৰ লৈ থাকিব পাৰোঁ আমাৰ বিপাক ক্ৰিয়া কেয়াৰ লৈ থাকিব পাৰোঁ তাৰ বাবে ৰেগুলাৰলি 45 মিনিটছ খোজ কাঢ়িব লাগিব যদি আপোনালোকে আগতে 20 মিনিট 30 মিনিট খোজ কাঢ়িছিলে তাৰ পৰা 10 মিনিট 15 মিনিট এই বয়সৰ সময়ছোৱাত অলপ বেছিকৈ বঢ়াব লাগিব ইয়াৰ উপৰিও আমাৰ টোপনিটো ভাল কৰি ৰাখিব লাগিব আৰু মাইণ্ডটো ঠাণ্ডা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব এইখিনি কেয়াৰ এই সময়ছোৱাত বহুত বেছি দৰকাৰী হৈ পৰে আৰু এই সময়ছোৱাত এই কেয়াৰখিনি নল'লেই সাধাৰণতে 50 বছৰৰ পিছত বহু ডাঙৰ ডাঙৰ সমস্যা যেনেকৈ হাৰ্টৰ সমস্যা বনছৰ সমস্যা জইণ্টছৰ বিষ বা আমাৰ ৱেইট গেইন এই বিভিন্ন সমস্যাত ভুক্তভোগী হৈ পেলাই আমাৰ পিছৰ সময়ছোৱা বৃদ্ধ সময়ছোৱাত বহুত বেছি দিগদাৰ দিব পাৰে সেইবাবে প্ৰত্যেক মহিলাই এই পেৰি মেনোপজৰ সময়ত গুৰুত্ব দিব লাগে আমি প্ৰায়ে মেনোপজৰ বিষয়ে কথা পাতোঁ মেনোপজ হৈ যোৱাৰ পিছত কথা পাতোঁ কিন্তু এই জাৰ্নিটো 10 বছৰ জাৰ্নি যিটো সাধাৰণতে 40 বছৰৰ পৰা 50 বছৰৰ ভিতৰত থাকে এই জাৰ্নিটোৰ বিষয়ে বহু লোকেই নাজানে আৰু বহু লোকেই বেমাৰ হৈছে বুলি বিভিন্ন ডক্টৰক দেখুৱায় কিন্তু সুস্থ নহয় আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুখিনি কথা জানিবলৈ পাৰিলে আৰু মই জানো আমাৰ সকলোবোৰ মহিলাই এই ভিডিঅ'টোতো শ্বেয়াৰ কৰিব পুৰুষসকলৰ জীৱনতো এগৰাকী মহিলাটো নিশ্চয় আছে আৰু সেইবাবে তেওঁলোককো অনুৰোধ জনালোঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু নতুন এটা ভিডিঅ'ৰ যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ